তো নমস্কাৰ বন্ধুসকল, এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক আজি দেখুৱাবলৈ ওলাইছো আপোনালোকৰ কম্পিউটাৰত কম সময়তে এটা জিমেইল একাউণ্ট কেনেকৈ খুলিব। তো আহক আমি পলম নকৰি ডাইৰেক্ট মেইন ভিডিঅ'টো আৰম্ভ কৰোঁ। তো জিমেইল একাউণ্ট এটা খোলাৰ কাৰণে আপুনি ডাইৰেক্ট ক্ৰম ব্ৰাউজাৰটো অপেন কৰি ল'ব কম্পিউটাৰ, আৰু ক্ৰম ব্ৰাউজাৰটো অপেন কৰি লৈ ইয়াতে লিখিব জিমেইল। ইয়াতে জিমেইল লিখি কিনে সাৰ্চ কৰি দিব, আৰু তাৰপিছত অলপ সময় এনেকৈ লোড হ'ব, আৰু লোড হৈ পেজটো ওপেন হৈ যাব। আৰু পেজটো ওপেন হৈ যোৱাৰ লগে লগে ইয়াতে দেখিব পাৰিছে প্ৰথমতে যিটো ইয়াতে লিংক আহিছে জিমেইল গুগল, এই লিংকটোত ক্লিক কৰি দিব। আৰু এই লিংকটোত ক্লিক কৰি দিয়াৰ পিছত অলপ সময় লোড হ'ব, আৰু লোড হৈ মেইন পেজটো ইয়াতে ওপেন হৈ যাব। অলপ সময় ৱেইট কৰিব, আৰু অলপ সময় ৱেইট কৰিলে ইয়াতে মেইন পেজটো ওপেন হৈ যাব। তাৰপিছত ইয়াতে ক্ৰিয়েট এন একাউণ্ট এই অপশ্যনটোত ক্লিক কৰি দিব। তাৰপাছত ইয়াতে সিলেক্ট কৰিব ফৰ মাই পাৰ্চনেল ইউজ, এই অপশ্যনটোত ক্লিক কৰি দিব। আৰু যদি আপুনি বিজনেছৰ বা আপোনাৰ দোকানৰ নামত যদি খুলিব খুজিছে তেনেহ'লে ইয়াতে ফৰ মাই ৱৰ্ক অৰ বিজনেছ এই অপশ্যনটোত ক্লিক কৰি জিমেইল একাউণ্টটো খুলি ল'ব পাৰিব। তো মই যিহেতু মোৰ বাবে খুলি আছোঁ, তো মই ইয়াতে ফৰ মাই পাৰ্চনেল ইউজ এই অপশ্যনটোত ক্লিক কৰিম, আৰু অলপ সময় ৱেইট কৰিব। আৰু পেজটো খোল খাই যোৱাৰ পিছত ইয়াতে দেখিব পাৰিছে ফাৰ্ষ্ট নেম আৰু লাষ্ট নেম। লাষ্ট নেমটো অপশ্যনেল হয়, এইটো দিলে দিব পাৰে, নিদিলে কোনো অসুবিধা নাই। তো আপুনি ইয়াতে আপোনাৰ নামটো লিখি ল'ব। মই মোৰ নামটো লিখি লৈছোঁ। টাইটেলটো মই লিখি লৈছোঁ, আৰু ইয়াতে নেক্সট অপশ্যনটো এই নেক্সট বুটানটোত ক্লিক কৰি দিছোঁ। আপোনালোকেও নেক্সট বুটানটোত ক্লিক কৰি দিব, আৰু তাৰপিছত ইয়াতে আপোনালোকৰ ডেট অফ বাৰ্থটো চিলেকশ্যন কৰি ল'ব। ডেট অফ বাৰ্থটো এনে মই যিকোনো এটা চিলেকশ্যন কৰি লৈছোঁ, আপোনালোকে আপোনালোকৰ যিটো হয় সেইটো চিলেকশ্যন কৰি ল'ব পাৰে, আৰু নহ'লে যিকোনো এটা ডেট অফ বাৰ্থ ইয়াতে চিলেকশ্যন কৰি লৈ তাৰপিছত চেণ্টাৰটো চিলেক্ট কৰি ল'ব, আৰু নেক্সটত ক্লিক কৰি দিব। অলপ সময় লোড হ'ব, তাৰপিছত ইয়াতে আপোনালোকৰ দেখিব পাৰিছে জিমেইল আইডিটো ইয়াতে এনেকৈ শ্ব' কৰিছে। আপোনালোকে ইয়াতে যিটো আপোনালোকৰ পচন্দ কৰি এটা মেইল আইডি আপোনালোকে এনেকৈ চিলেক্ট কৰি ল'ব, আৰু নেক্সটত ক্লিক কৰি দিব। আৰু তাৰপিছত ইয়াতে পাছৱৰ্ড ফিল কৰিবলৈ ইয়াতে কৈ দিছে যে পাছৱৰ্ডটো ইয়াতে ফিল কৰি লওক। আপোনালোকে আপোনালোকৰ পাছৱৰ্ডটো ইয়াতে ধুনীয়াকৈ 8 সংখ্যাৰ বনাই ল'ব। তো ময়ো 8টা সংখ্যাৰ ইয়াতে পাছৱৰ্ড এটা বনাই ল'ম, আৰু আপোনালোকেও বনাই লৈ ল'ব। আৰু শ্ব' পাছৱৰ্ড যদি ক্লিক কৰি দিয়ে তেনেহ'লে পাছৱৰ্ডটো ইয়াতে শ্ব' কৰি দিব। আৰু এই পাছৱৰ্ডটোকে এনেকৈ কপি কৰি লৈ ইয়াতে কনফাৰ্মত আৰু এবাৰ এই পাছৱৰ্ডটোকে ৰিপিট মাৰি দিব। তাৰপিছত নেক্সটত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ ইয়াতে ফোন নম্বৰ বিচাৰিব, ইয়াতে আপোনালোকৰ ফোন নম্বৰ এটা দি দিব। আৰু ফোন নম্বৰটো দি কিনে ইয়াতে নেক্সটত ক্লিক কৰি দিব। আৰু যিটো ইয়াতে ফোন নম্বৰ দিছিলে এই ফোন নম্বৰটোতে এটা OTP আহিব, আৰু এই OTPটো ইয়াতে ফিল কৰি দিব। আৰু ফিল কৰি দি ইয়াতে নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে ৰিকভাৰী ইমেইল এড্ৰেছ এটা বিচাৰিছে, এইটো আপুনি দিলে দিব পাৰে, নিদিলে যদি নিদিয়ে তেনেহ'লে স্কিপ অপশ্যনটোত ক্লিক কৰি দিব। তাৰপাছত ইয়াতে নেক্সটত ক্লিক কৰিব। তাৰপিছত তলৰ পিনে স্ক্ৰল কৰিব, আৰু আই এগ্ৰীত ক্লিক কৰি দিব। আৰু এই আই এগ্ৰী বুটানটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো মেইল একাউণ্ট এই মেইল একাউণ্টটো খোল খাই যাব। তো মেইল একাউণ্টটো ছাকচেছফুলি ক্ৰিয়েট হৈ গৈছে, আৰু মেইল একাউণ্টটো ইয়াতে এনেকৈ লগ ইন হৈ যাব। এইদৰে আপোনালোকৰ মেইল আইডিটো ইয়াতে এনেকৈ এই অপশ্যনটো ক্লিক কৰি চেক কৰি ল'ব পাৰিব মেইল আইডিটো কেনেকুৱা হ'ল, কোনটো হ'ল। তো এনেকৈ অতি সহজতে কম সময়তে কম্পিউটাৰতে আপোনালোকৰ এটা মেইল আইডি এনেকৈ ক্ৰিয়েট কৰি ল'ব পাৰিব। তো ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো ভাল পালে লাইক কৰিব, আৰু
চেনেলটোক ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ ইমানেই বন্ধুসকল, ধন্যবাদ।